হৈৰূপৰংগকাৰী বচন প্ৰদক্ষিণা কৰি ধৰিলা ধনু গান্ধিব দেখিয়া গোলক আউনীআটী শাখা সত্ৰৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী এদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল। আজি কাৰ্যসূচীত পুৱাৰ ভাগতে পুৱাৰ নাম প্ৰসংগ আৰু নাম প্ৰসংগ আগবঢ়ালে আমাৰ সৰ্বশ্ৰী পদ্ম বৰগোহাঁইদেৱে। তাৰপিছতে ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সমাপন আৰু উত্তোলন কৰিলে আমাৰ পৰিচালনা সমিতিৰ সভাপতিদেৱ শ্ৰীযুত নৃপেন গগৈ। শ্বহীদ তৰ্পণ তাৰপিছতে আৰু সম্পাদক শ্ৰী মোহন বৰুৱাৰ দ্বাৰা শ্বহীদ তৰ্পণ। বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে শ্ৰীযুত অতুল গগৈ। ইয়াৰ পিছতে ভাগৱত স্থাপন শ্ৰীযুত ক্ষমা বৰা আৰু ভাগৱত ভ্ৰমণ শ্ৰী ৰবীন কছাৰী, পদ্ম বৰগোহাঁই আৰু তৰুণ বৰগোহাঁই। ইয়াৰ পিছতে শৰাই অৰ্চনৰ পিছতে নাম প্ৰসংগত ভাগৱত পাঠ, অন্তত আজি প্ৰসাদ বিতৰণ আৰু প্ৰসাদ বিতৰণৰ পিছতে শৰাই সম্বৰণ তথা ইয়াৰ পৰৱৰ্তী সময়ত দিহা নামৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আমাৰ আমন্ত্ৰণ জনোৱা হৈছে মাৰ্ঘেৰিটাৰ উজ্জয়িনী দিহানামৰ দল, তেওঁলোকে ইতিমধ্যে আহি পাইছেহি আৰু ইয়াৰ অন্তত আমাৰ সকলো ভকত বৈষ্ণৱক সিদ্ধমতি গ্ৰহণ কৰিবলৈ কোৱা হৈছে আৰু ইতিমধ্যে বিশুদ্ধ ৰন্ধন প্ৰক্ৰিয়া বা সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে। এইখিনিতে আমি সকলো জ্ঞাতিবৰ্গ